নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব লৈছো FCSCA ৰিক্ৰুটমেন্ট 2025 বিষয়ে যত ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি পোষ্ট লৈছে আৰু পোষ্টৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পোষ্টটো হৈছে ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট অসমৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20 তাৰিখ 4 মাহ 2025 লৈকে আৰু নিউ পোষ্ট ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আৰু নম্বৰ পোষ্ট 14টা পোষ্ট আছে আৰু কেটেগৰি ওয়াইজ ভ্যাকেন্সি ইয়াতে দি আছে ইউআৰ কাৰণে 7টা পোষ্ট ওবিসি এমওবিসিৰ কাৰণে 3টা পোষ্ট এসসিৰ কাৰণে 2টা পোষ্ট আৰু এসটিপি এণ্ড এসটিএইচৰ কাৰণে এটা পোষ্ট আৰু স্কেল অফ পে ইয়াতে দি আছে পে 3 পাব 22000 ৰ পৰা ষ্টাৰ্ট কৰি 97000 লৈকে আৰু গ্ৰেড পে পাব 9400 লৈকে আৰু নেম অফ ডিপাৰ্টমেন্ট ইয়াতে দি আছে ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট আসাম দেন সিটিজেনশিপ ইয়াতে দি আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ৰেজিডেন্সিপ ইয়াতে দি আছে আপোনালোকে অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব দেন আপোনালোকে পিআৰসি দিব লাগিব যেটো এডুকেশনাল পাৰপাসৰ কাৰণে ইউজ হয় যদি আপোনালোকে পিআৰসি নাই তেনেহলে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হনো দিব পাৰে প্ৰুফ অফ ৰেজিডেন্সি এপ্লিকেশন ফৰ্মটোৰ লগত আৰু এজ লিমিট দি আছে ইয়াতে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 11/2025 আৰু এজ ৰিলেক্সেশন দি আছে ইয়াতে কেটেগৰি ওয়াইজ এজ ৰিলেক্সেশন মেনশন কৰা আছে তলত এসসি হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু ওবিসি এমওবিসি হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউডি হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে অফিচিয়েল নোটিফিকেশনটো চাব পাৰে দেন এডুকেশনাল কোৱালিফিকেশন দি আছে ইয়াতে এই ক্যান্ডিডেট শুড হোল্ড a bachelor degree in science with physics as one of the subject or bachelor degree in engineering then employment exchange registration candidate must be register themselves in any of the employment exchange of Assam then small family norms the candidates have to submit a declaration regarding the small family norms in form A at the time of applying for the post then application fee di ase category wise fee mention kora ase tolat category aru fee general hole 297 payment koribo lagibo aru OBC MOBC hole 197 payment koribo lagibo aru SC ST BPL and PWD hole 47.20 পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20 এপ্ৰিল লৈকে সো বন্ধুসকল আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত এপ্লাই লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এণ্ড অফিচিয়েল নোটিফিকেশনৰ লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে প্লিজ ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।